হেল্ল' গুড মৰ্ণিং এভৰিৱান। তো বহুত দিন হ'ল ইউটিউবত ভিডিঅ' দিয়া নাই আৰু এডিআৰি বা এনেকুৱা জব ৰিলেটেড ভিডিঅ' দিয়া নাই। মানে কেনেকুৱা হৈছে মোৰ ৰুটিনটো, অফিচত যাওঁ আহোঁ, তো ডেইলি সেইখিনিয়ে কাম হৈ আছে। তো কি ভিডিঅ' দিম, মানে কণ্টেণ্ট নাই। তো সেইকাৰণে ভিডিঅ' পজ হৈ আছে। তো কিছুদিন আগতে, যোৱাকালি যিহেতুকে যোৱাকালি পৰহি এপইণ্টমেণ্ট দিলে। তো কিছুমানৰ কুৱেৰি আহিছিল, প্ৰশ্ন সুধিছিল কিবা কিবি কথা, কিছুমান নজনা কথা। তো তাৰ কাৰণে ভিডিঅ'টো বনালোঁ আজি, যিহেতুকে আজি বন্ধ। তো মই এতিয়া বৰ্তমান বাগানত আহিছোঁ। তো গছৰ তলত বহি মেলি ভিডিঅ'টো বনাই আছোঁ। তো যিয়ে নহওক, এতিয়া আপোনালোকে এপইণ্টমেণ্ট পাল, কংগ্ৰেচুলেশ্যন, মানি কংগ্ৰেচুলেশ্যন। ভালদৰে এতিয়া কামবোৰ কৰিব। এতিয়া আপোনালোকে জইনিঙৰ সময়ত সুধি আছে এফিডেভিটখন বা মেডিকেল ফিটনেছখন জইনিঙৰ টাইমতে লাগিব নেকি, মেনশ্যন নাই সেনেকুৱা আগতো। তো কি কৰিম, ওলাম নে নোলাম? তো এইবোৰ মই আগতেও কৈছোঁ, আগৰ ভিডিঅ'বোৰতো। আপোনালোকে এইবোৰৰ কাৰণে ইমান ভয় কৰিব নালাগে বা চিন্তা কৰিব নালাগে। আপোনালোকে যদি জইন কৰিব যায়, জইনিং লেটাৰখন লৈ মেলি, এপইণ্টমেণ্ট লেটাৰখন লৈ মেলি জইন কৰিব যিহেতুকে, তো জইন কৰা দিনাখনে এইবোৰ দিয়াটো মানে দিবই লাগিব এনেকুৱা নহয়। তো মই সেই দিনকেইটাৰ ভিতৰতে দিব, আৰু তাতে জনাবই যে অমুক তমুক ডকুমেণ্ট লাগিব, এফিডেভিট লাগিব এখন, বা স্মল ফেমিলি নৰ্মছ লাগিব, এনেকুৱা যি ডকুমেণ্ট লাগে, বেংক একাউণ্টখন দিব লাগিব, এনেকুৱা চবখিনি ক'ব আপোনালোকক। আপোনালোকে একদম মানে নিঃসন্দেহে যাওক, আৰু নিৰ্ভয়ে যাওক জইন কৰিবৰ কাৰণে। এইখিনি মোৰ যোগাৰ হোৱা নাই, মোৰ পাছবুকটো যোগাৰ হোৱা নাই, বা মোৰ ফিটনেছখন ওলোৱা নাই, এইকাৰণে ভয় কৰি মেলি আপোনালোকে খৰখেদা নকৰিব বা বেছি পেনিক নহ'ব। তাত গৈ পিনে জইনটো কৰাৰ পিছতো আপোনালোকে এইবোৰ ডকুমেণ্ট দিব পাৰিব। বাকী আৰু বহুতে বৰ্তমান হাতখনেই বিষাই গ'ল। যিয়ে নহওক, অলপ হাতখন ৰেষ্ট দিলোঁ। আৰু এটা কুৱেৰি আছিল যে কোৱাৰ্টাৰটো লোৱা প্ৰচেছটো কেনেকুৱা। একচুৱেলি আজিকালি বহুতে কোৱাৰ্টাৰ ইউজে নকৰে, মানে কোৱাৰ্টাৰবোৰ জহি হৈ গৈছে। আমাৰ ডিপাৰ্টমেণ্টততো প্ৰায় কোৱাৰ্টাৰ নায়েই, আৰু এতিয়া কোৱাৰ্টাৰ ইউজো নকৰে, নাথাকেও। তো যদি ক'ৰবাত এভেইলেবল আছে, তো আপোনালোকে এপ্লাই কৰিব পাৰে। গ্ৰেড 4 হ'লে পায় নে নাপায় সুধিছে। গ্ৰেড 4 হ'লেও পাব, গ্ৰেড 3 হ'লেও হ'ব, যদি এভেইলেবল আছে কোৱাৰ্টাৰ। তো কোৱাৰ্টাৰ ল'লে মানে কি সুবিধা কি অসুবিধা। তো কোৱাৰ্টাৰ ল'লে আপোনাৰ মানে যিটো হাউচ ৰেণ্টটোতো মানে সেইটো আপোনালোকে নাপায়, যদি আপুনি অফিচিয়েলি একদম কোৱাৰ্টাৰটো লয়। আৰু যদি কোনোবাই আৰু অফিচাৰে কয় যে থাকিবা পাৰা এনেকৈ তেতিয়াহ'লে হাউচ ৰেণ্টটো নাকাটে। যদি একদম অফিচিয়েলি হৈ যায় যে কোৱাৰ্টাৰটো আপুনি এলট হৈছে আপোনাৰ নামত, তেতিয়াহ'লে আপোনাৰ যিটো হাউচ ৰেণ্ট পায় আপুনি এলাউঞ্চ, সেইটো কাটা যাব। আৰু সেইটো কাটা গ'লে একদম ভালে, কাৰণ আপুনি ৰুম এটা আপোনাৰ যদি গ্ৰেড 3 হয় 1500-1600, আৰু গ্ৰেড 4 হয় যদি 1100-1200 টকাত আপোনালোকে ৰুম ক'তো নাপায়। গতিকে হাউচ ৰেণ্টটো কাটা গ'লে ইমান আপত্তি কৰিব লগা নাই, কাৰণ আপুনি যদি এটা ৰুম ভাড়া লৈ থাকে, তেতিয়াহ'লে আপোনালোকে মিনিমামটো 3000 দিবই লাগিব। তো আমাৰ ইয়াতে বৰ্তমান 2500, 3000, 4000লৈকে। তো ইমান কমত ৰুম নাপায়, আৰু ইমান কমৰ ৰুমত আপুনি থাকিও কমফৰ্টেবল নাপাব না। তো সেয়ে আৰু হাউচ ৰেণ্ট মানে যদি কোৱাৰ্টাৰ লয় সেইটো সুবিধা, আৰু আপোনাৰ হাউচ ৰেণ্টটো কাটা যাব, কিন্তু আপোনাৰ ৰুম ভাড়াত বেছি পইচা যাব। কিন্তু হাউচ ৰেণ্টটো কাটা গ'লে অলপ কমতে হৈ যায়। আৰু তো যদি এভেইলেবল থাকে আপুনি গ্ৰেড 3 হ'লেও পাব, গ্ৰেড 4 হ'লেও হ'ব, মানে কোনো। তো বহুতে সুধি আছে লোনৰ কথা, মানে লোন ল'বৰ কাৰণে মিনিমাম কিমান বছৰ বা কিমান মাহ চাকৰি কৰিব লাগে। তো লোন লোৱাৰ কাৰণে আপোনালোকে মানে 6 মাহ যিহেতুকে আমাক প্ৰভিজনেল হিচাপে ৰাখে আমাক যিহেতুকে, তো 6 মাহ হ'ব লাগে। কিন্তু এনে মিনিমাম আপোনালোকে 1 বছৰ হ'লে লোন পাই যায়। আৰু কিছুমান ব্ৰাঞ্চত 6 মাহতো দি দিয়ে, কথা নাই, মেনেজাৰটোৰ ওপৰত ডিপেণ্ড কৰে। তো 6 মাহ 1 বছৰ আপোনালোকে যদি কাম কৰে, লোনৰ কাৰণে এলিজিবল হয়। বাকী আপোনালোকে যদি বাইক কিনিলে, যদি আপোনালোকে মানে ফাইনেন্স কৰিম বুলি ভাবিছে, তেতিয়া সেইবোৰৰ কোনো প্ৰব্লেম নাই। যদি পাৰ্চনেল লোন লাগে SBIৰ পৰা, তেতিয়াহ'লে 6 মাহ বা 1 বছৰ আপোনালোকে ছাৰ্ভিচ কৰিব লাগিব। তাৰপিছত আপোনালোকে লোনৰ কাৰণে এলিজিবল হৈ যাব, আৰু মিনিমাম চেলাৰী 25,000 হ'ব লাগিব। তো এইটো বৰ্তমান ক্ৰাইটেৰিয়া। তো মিনিমাম যদি আপোনাৰ 25,000 ইন হেণ্ড পাই নেট চেলাৰী, তেতিয়াহ'লে আপোনালোকে লোন ল'ব পাৰিব। আৰু কথা আহি পৰিল যে আপোনালোকে মানে মই বহুত দূৰত পৰিছোঁ ঘৰৰ পৰা, তো মই জইন কৰিম নে নকৰিম, মোৰ ঘৰৰ পৰা দূৰত গ'লে মোৰ অসুবিধা এনেকুৱা। তো প্ৰথম অৱস্থাত আপোনালোকৰ সেইটো লাগিব, কিন্তু জইন কৰি লওক। আৰু চাকৰি এটা পাইছে যিহেতুকে, দূৰ কাৰণে আৰু এৰি দিবনে। তো পিছত ট্ৰান্সফাৰৰ সুবিধা নিশ্চয় হ'ব। ট্ৰান্সফাৰ হৈ আহিলে হ'ল, মিউচুৱেল কৰি লৈ আহিলে হ'ল। তো এতিয়া পৰাপক্ষত আৰু দূৰত হ'লেও কৰক, আৰু ধৈৰ্য ধৰি কৰক। বহুতে নিজৰ ডিষ্ট্ৰিক্টখন বিচাৰি আছিল, নিজৰ ডিষ্ট্ৰিক্টখন পোৱা নাই। তো চব যদি বিচৰা মতে হয়তো আৰু জীৱনৰ অৰ্থটোই নাথাকিব। তো সেয়া কথা। তো দূৰত পৰিছে যদিও আপত্তি কৰিব নালাগে, আৰু অলপতো বেয়া নিশ্চয় লাগিব ঘৰখন এৰাৰ, মানে কাৰো মন নাযায় দিয়কচোন। ঘৰত থাকি কাম কৰাৰ মজাটো অলপ বেলেগ। সেইটো মই বৰ্তমান বুজিব নোৱাৰোঁ, কাৰণ মই ঘৰৰ পৰাই কাম কৰি আছোঁ। তো কিন্তু তথাপি আৰু লগৰবোৰক দেখি বা কোনোবাৰ মুখে শুনি ক'ব পাৰোঁ আৰু যে যিয়ে নহওক, তথাপি কৰক, দূৰত হ'লেও কৰক। পিছত মিউচুৱেল ট্ৰান্সফাৰ বা ডাইৰেক্ট ট্ৰান্সফাৰ নিশ্চয় পাব। তো 1 বছৰ 2 বছৰ চকুমুজি কামটো কৰক, আৰু
তো ট্ৰান্সফাৰৰ কাৰণে আপোনালোকে মিনিমাম 1 বছৰ কাম কৰিলে ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব, বা উইদিন 1 বছৰতো হৈ যাব পাৰে যদি বস্তুবোৰ ঠিক থাকে। তো সেইখিনি বাকী সকলোকে শুভেচ্ছা থাকিল, আৰু মাঘৰ বিহুৰো শুভেচ্ছা থাকিল সকলোলৈকে। যোনে যোনে এপইণ্টমেণ্ট বা জইন কৰিব এতিয়া, কংগ্ৰেচুলেশ্যনছ। আৰু কোনে কোনে PWD ডিপাৰ্টমেণ্ট পাইছে, চাউথ কামৰূপ টেৰিটৰিয়েল পৰাছ আমাৰ মিৰ্জা ডিভিজন পাইছে, এবাৰ মোক কমেণ্ট কৰিব। PWD ৰডছ যোনে যোনে পাইছে, তো এবাৰ কমেণ্ট কৰি দিব মোৰ কমেণ্ট বক্সত, যি পাইছে আৰু গ্ৰেড 3 গ্ৰেড 4 কমেণ্ট কৰি দিলে হ'ল। ধন্যবাদ।